চৰ চাপৰি সাহিত্য সভাৰ চতুৰ্থ এইটো বাৰ্ষিক অনুষ্ঠান। গতিকে আজি ৰাতিপুৱা 10 বজাৰ পৰা আমাৰ অনুষ্ঠান আৰম্ভ হৈছে। পতাকা উত্তোলন কৰে আমাৰ কেন্দ্ৰীয় কমিটিৰ সভাপতি কবিৰুদ্দিন আহমেদ ডাঙৰীয়াই। ইয়াৰ পিছত 11 বজাৰ পৰা আমাৰ এই আলোচনী যেটো মানে চৰ চাপৰি অঞ্চলৰ জনগোষ্ঠীয় অসমীয়া ভাষাৰ প্ৰতি তেওঁলোকৰ মানে যেটো অৱদান এই বিষয়ে আলোচনা কৰে। ইয়াত মানে মুখ্য আলোচক হিচাপে আছিলে আমাৰ অসম সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক প্ৰধান কি নাম আছিল পদুম ৰাজখোৱাদেৱ। ইয়াৰ উপৰি আমাৰ ডক্টৰ দেৱব্ৰত শৰ্মা মানে মুখ্য অতিথি হিচাপে এতিয়া উপস্থিত হ'ব। ইয়াৰ উপৰি আমাৰ নগাঁৱৰ পৰা বিশিষ্ট সাহিত্যিক, সাংবাদিক, কবি সাহিত্যিকৰ পৰা আৰম্ভ কৰি বিভিন্ন দেশৰ পৰা 10জন ব্যক্তিক, চিকিৎসক আদি কৰি তেওঁ সম্বৰ্ধনাৰ ব্যৱস্থা কৰা হৈছে। গতিকে পুৱা 9 বজাৰ পৰা এতিয়ালৈকে আমাৰ অনুষ্ঠান চলি আছে। 12খন জিলাৰ প্ৰায় 70জন প্ৰতিনিধিয়ে আমাৰ সহযোগ কৰিছে। আমাৰ মেইন উদ্দেশ্য হ'ল যাতে চৰ চাপৰি অঞ্চলত য'ত অসম সাহিত্য সভাই গৈ এতিয়ালৈকে মানে কাম আৰম্ভ কৰিব পৰা নাই, সেই পিছপৰা অঞ্চলৰ মানুহৰ যাতে তাৰ পৰা সাহিত্য বা বিভিন্ন কবি গদ্য ইত্যাদি ৰচনাৰ জৰিয়তে এই সমাজখন আগুৱাই নিব পৰা যায়, তাৰে মানে মুখ্য উদ্দেশ্য। হয়, আমাৰ মানে গম পাইছে এতিয়া 3য় বৰ্ষ এইটো। গতিকে আমি চেষ্টা কৰি আছোঁ বিভিন্ন অঞ্চলত যাতে শৈক্ষিক পৰিৱেশ ঘূৰাই আনি বিভিন্ন ক্ষেত্ৰত আগুৱাই নিব পাৰি, তাৰ কাৰণে আমাৰ প্ৰচেষ্টা অব্যাহত আছে।